নমস্কার সহযোগী কৃষক সকল, আমার সংগঠন এগ্রিজিন কৃষিলো স্বাগতম। কৃষক বন্ধু সকল, আমি এতিয়াই গাহৰি পালনৰ কথা কওঁ, তেতিয়াই প্ৰতিজন খেতিয়কৰ মনলো প্ৰথম প্ৰশ্নটো আহে, ই কিমান লাভজনক আৰু এমাহ বা বছৰত কিমান লাভ হ'ব পাৰে। বহু কৃষকে আনকি আৰম্ভ কৰাৰ আগতেই ইয়াই বিনিয়োগৰ বাবে আৰু আনকি লাভজনক হ'ব নেকি বুলি চিন্তিত। কিছুমান কৃষকে বিশ্বাস কৰে যে তেওঁলোকে লগে লগে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব, আনহাতে আন কিছুমানে ধৰি লৈছে যে ই মহিলাৰ বাবে অত্যন্ত শ্ৰমসাধ্য আৰু কঠিন। এই সকলোবোৰ ব্যৱহাৰিক সমস্যা আৰু প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত পাব। এই ভিডিঅ'টো শেষলৈকে চালে আপুনি স্পষ্টকৈ বুজিব যে গাহৰি পালনৰ পৰা কেনেকৈ নিয়মীয়া আৰু ভাল লাভ উপাৰ্জন কৰিব পাৰি, ইয়াত কিমান কষ্টৰ প্ৰয়োজন, আৰু এই ব্যৱসায় কেনেকৈ দীৰ্ঘদিন ধৰি চলিব পাৰে। গতিকে সহযোগী কৃষকসকল, আজি এই ভিডিঅ'টোত আমি চাৰিটা মূল বিষয় আলোচনা কৰিম। প্ৰথম বিষয়টো হ'ল মাহিলী উপাৰ্জন আৰু বাৰ্ষিক লাভ। দ্বিতীয় বিষয়টো হ'ল লাভ আৰম্ভণিৰ প্ৰায় আৰম্ভ হয় নেকি আৰু লাভৰ হাৰ কিমান। তৃতীয় বিষয়টো হ'ল মহিলাসকলেও এই ব্যৱসায় কৰিব পাৰে নেকি আৰু দৈনিক কিমান কষ্টৰ প্ৰয়োজন। চতুৰ্থ বিষয়টো হ'ল এই ব্যৱসায়টো বহনক্ষম নেকি আৰু ইয়াৰ ভৱিষ্যত কি। ইয়াৰ আগে আমাৰ সকলো গাহৰি পালক বন্ধুবৰ্গলৈ অনুৰোধ যে যদি আপোনালোকে এতিয়াও আমাৰ আৰ্জ কৰা নাই, তেন্তে অনুগ্ৰহ কৰি তেনেকুৱা কৰক, কাৰণ আমি ইয়াত গাহৰি পালনৰ লগত জড়িত নতুন আৰু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰি থাকোঁ। গতিকে এতিয়া এই ভিডিঅ'টোৰ প্ৰথম বিষয়টো আলোচনা কৰা যাওক, মাহিলী উপাৰ্জন আৰু বাৰ্ষিক লাভ। কৃষকসকল, গাহৰি পালনত উপাৰ্জনৰ হিচাপ পোনপটীয়াকৈ নিৰ্ভৰ কৰে আপোনাৰ হাতত থকা গাহৰিৰ সংখ্যা আৰু ওজনৰ ওপৰত। যদি এজন খেতিয়কে ৰপাৰাটা মাইকী গাহৰিৰ পৰা আৰম্ভ কৰে তেন্তে এবছৰত ৰপাৰাটা গাহৰিৰ পোৱালি উৎপাদন কৰিব পাৰে। এই গাহৰি পোৱালিবোৰ বয়স ৰপাৰা মাহ হোৱাৰ সময়লৈকে ইহঁতৰ ওজন ৰপাৰা কিলোগ্ৰাম হয়। তেওঁলোকৰ বজাৰ মূল্য প্ৰতি কেজিত টকাৰ পৰা টকা। অৰ্থাৎ এটা মতা গাহৰি সহজেই গড়ে ৰপাৰা টকা উপাৰ্জন কৰে। এতিয়া তা গাহৰি থাকিলে বছৰি ৰপাৰা লাখ টকা উপাৰ্জন কৰিব পাৰিব। এই কাৰণেই কৃষকসকলে ক্ৰমান্বয়ে এই ব্যৱসায়টো সৰ্ব পৰিসৰৰ পৰা বৃহৎ পৰিসৰলৈ সম্প্ৰসাৰণ কৰে। এতিয়া এই ভিডিঅ'টোৰ দ্বিতীয়টো বিষয় আলোচনা কৰোঁ, লাভৰ আৰম্ভণি প্ৰায় হয় নেকি আৰু লাভৰ হাৰ কিমান। গাহৰি পালনৰ প্ৰথম কেইমাহমানত বিনিয়োগৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত এটা চেড নিৰ্মাণ, প্ৰাৰম্ভিক গাহৰি ক্ৰয় কৰা, আৰু ইয়াৰ খাদ্য আদি অন্তৰ্ভুক্ত। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই খৰচ এককালীন। গাহৰিবোৰ সাজ বিক্ৰী হ'লেই এটা স্থিৰ আয় আৰম্ভ হয়। লাভৰ হাৰ সম্পৰ্কে ক'বলৈ গ'লে গাহৰি পালনত ৰপাৰা শতাংশ লাভৰ হাৰ সহজেই লাভ কৰিব পাৰি। এইটো সম্ভৱ কাৰণ গাহৰিৰ খাদ্য ৰূপান্তৰ অনুপাত ভাল, অৰ্থাৎ কম খৰচত ইহঁতে অধিক ওজন বৃদ্ধি কৰে। যদি কৃষকসকলে নিজাকৈ খাদ্য উৎপাদন কৰি শাক পাচলি, ফল মূল, বজাৰ আৰ্জনা ব্যৱহাৰ কৰে তেন্তে খৰচ আৰু কমি যায় আৰু লাভ আৰু বেছি হয়। এতিয়া এই ভিডিঅ'টোৰ তৃতীয় বিষয়টো আলোচনা কৰা যাওক, মহিলাসকলেও এই ব্যৱসায় কৰিব পাৰেনে আৰু দৈনিক কিমান কষ্টৰ প্ৰয়োজন। কৃষক বন্ধুসকল, আজিকালি মহিলাসকলেও গাহৰি পালনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। কাৰণ ইয়াৰ বাবে দৈনিক বিশেষ শ্ৰমৰ প্ৰয়োজন নহয়। মূল কামবোৰ হ'ল কেৱল গাহৰিবোৰক দিনটোত দুবাৰকৈ খুৰাই পানী দিয়া, চাফ চিকুণ কৰা, মাজে মাজে ঔষধ বা টিকা দিয়া। ক্ষুদ্ৰ ফাৰ্ম এখন মহিলাই সহজে পৰিচালনা কৰিব পাৰে। সেইবাবেই বহু ঠাইত মহিলাসকলে গোট গঠন কৰি গাহৰি পালন কৰি ভাল মাহিলী উপাৰ্জন কৰিছে। গতিকে যদি আপুনি এইটো কেৱল পুৰুষৰ বাবে কাম বুলি ভাবে, তেন্তে সেয়া সঁচা নহয়। মহিলাসকলেও সম্পূৰ্ণকৈ কৰিব পাৰে আৰু স্বাৱলম্বী হ'ব পাৰে। এতিয়া এই ভিডিঅ'টোৰ চতুৰ্থ বিষয়টোৰ বিষয়ে আলোচনা কৰা যাওক, এই ব্যৱসায়টো বহনক্ষম নেকি আৰু ইয়াৰ ভৱিষ্যত কি হ'ব। গাহৰি পালন এক বহনক্ষম আৰু দীৰ্ঘম্যাদী ব্যৱসায়। ভাৰতত বিশেষকৈ উত্তৰ পূব আৰু মধ্য ভাৰতত গাহৰিৰ মাংসৰ চাহিদা আহ বৃদ্ধি পাইছে। হোটেল, মাংস প্ৰক্ৰিয়াকৰণ ইউনিট, স্থানীয় বজাৰত ইয়াক খোৱা হয়। এই কাৰণেই গাহৰি পালনক কেতিয়াও শেষ নোহোৱা ব্যৱসায় বুলি ধৰিব পাৰি। কৃষকসকলে যদি বিজ্ঞানসন্মতভাৱে কাম কৰে, ৰোগৰ তৎকালীন চিকিৎসা কৰে, বজাৰ সৈতে সংযুক্ত হৈ থাকে, তেন্তে এই ব্যৱসায়টোৰে বছৰ পিছত বছৰ ধৰি লাভৰ সৃষ্টি কৰিব পাৰে। এই কাৰণেই গাহৰি পালনকো ক্ষুদ্ৰ ব্যৱসায় বুলি গণ্য কৰা হয়। এতিয়া সহযোগী কৃষকসকল, যদি আপুনি গাহৰি পালনৰ ব্যৱসায়ত গভীৰ জ্ঞান আহৰণ কৰি ইয়াক সফল কৰি তুলিব বিচাৰে তেন্তে আমাৰ সংস্থা এগ্ৰিজিন দ্বাৰা প্ৰকাশিত গাহৰি পালন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ কিতাপখন আপোনাৰ বাবে অতি উপযোগী। ইয়াত প্ৰাৰম্ভিক বিনিয়োগৰ পৰা আৰম্ভ কৰি খৰচ কমাব পৰা পদ্ধতি, বজাৰ কৌশল, আৰু ফাৰ্ম ব্যৱস্থাপনালৈকে সকলো কথা ধাপ পদক্ষেপকৈ ব্যাখ্যা কৰা হৈছে। যদি আপনি খাদ্য খরচ আর হ্রাস করিব বিচারিছে, আমি গাহরির খাদ্য প্রস্তুত করা আর ফার্মত খাদ্য নির্মাণ কিতাবও আগবঢ়াইছো।
আপুনি আপোনাৰ ফাৰ্মতেই কম খাৰ্চি সুষম খাদ্য কেনেকৈ বনাব লাগে সেই বিষয়ে শিকিব পাৰে। আৰু যদি আপুনি আপোনাৰ ফাৰ্মত ৰোগৰ বাবে চিন্তিত, তেন্তে গাহৰি পশু চিকিৎসাৰ কিতাপ এখন অতি উপযোগী হ'ব। ইয়াত ৰোগ চিনাক্তকৰণ পৰা আৰম্ভ কৰি ইয়াৰ চিকিৎসা আৰু ব্যক্তিগত ঔষধৰ সকলো তথ্য পোৱা যায়। এই গ্ৰন্থসমূহৰ বিষয়ে অধিক তথ্য পাবলৈ আপুনি বিৱৰণত দিয়া লিংকৰ পৰা তথ্য লাভ কৰিব পাৰে বা আমাৰ হোৱাটছএপ নম্বৰত ফোন কৰি মেছেজ কৰিব পাৰে। গতিকে সহযোগী কৃষকসকল, এই ভিডিঅ'টোত দিয়া তথ্য কেনেকুৱা লাগিল? যদি কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আন গাহৰি পালক বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো সহায় কৰিব। আৰু ভৱিষ্যতে আপুনি কি বিষয়ে চাব বিচাৰে আমাক জনাব।